আপোনাৰ চেনেলৰ এজন সম্পাদক আমিতো পত্নীক কিবা এটা কৰিলে মহিলা মানুহ সহায় কৰাৰ চেষ্টা কৰোঁ আপোনাৰ চেনেলৰ এজন সম্পাদক পত্নীক মাৰপিট কৰে এতিয়া মই প্ৰতিদিনক শুনিছোঁ যে আমাৰ জিএমডিৰ চিও আছে এওঁৰ ওচৰত মোৰ ওচৰত হাজাৰটা তথ্য আছে প্ৰতিদিনৰ মালিকে কিমান ইৰেগুলাৰিটিজ কৰি ঘৰ বনাই ৰাখে দিব নেকি নিশ্চয় দিম আপুনি কেৱল বজাব নে বজাব চিও সাহেব অল प्रतिदिन का जो है उसका बिल्डिंग का पूरा আপোনাৰ মালিকে যাৰ সন্তান পৰিণতি নাতি বুলি কয় সেইজন মানুহে নিসন্তান আছে নিসন্তান মানুহৰ নাতি নাতিয়া পৰিণতি কৰ পৰা ওলা আজি তেওঁ তেনেকুৱা মিছা কথা কৈ গোটেই অসমখনক ঠগাই থকা নাই এতিয়া মই আপোনালোকক মোৰ পত্নীয়ে ব্যৱসায় কৰিবৰ কাৰণে লোন লৈছে লোন কোনে লয় যাৰ লোন লোৱাৰ কেপাচিটি থাকে তেওঁ লোন লয় অসম চৰকাৰ বা ভাৰত চৰকাৰৰ এনেকুৱা বহু আঁচনি আছে যি আঁচনিত লোন ললে সাবসিডি এগ্রিকালচার সেক্টৰত এই সাবসিডি দিয়াটো মোটামুটি এটা পৰম্পৰা ফিচাৰী ভেটেনাৰী এগ্রিকালচাৰ এইবিলাকত সাবসিডি দিয়ে ই যদি আদানীও লোন লয় তেতিয়া সাবসিডি পাব আম্বানী লোন ললে সাবসিডি পাব এইটো নিয়ম এতিয়া অসমত বহুত মানে ডাঙৰ ডাঙৰ হোটেল বনাইছে এই যে হোটেল বনাই তেতিয়া আমি 30% কেপিটেল সাবসিডি দিওঁ ই যদি অসমৰ আটাইতকৈ ধনী মানুহটোৱে বনায় কি হোটেলৰ সাবসিডি এতিয়া আপোনালোকৰ মালিকবিলাকেও যদি হোটেল বনাই অলৰেডি বনাই সাবসিডি লোৱা ঘটনাও আছে প্ৰত্যেকে সাবসিডি ঠিক তেনেকে মোৰ পত্নীয়ে আগতেও লোন লৈছিল তেতিয়া নেটফ্ৰিৰ পৰা সাবসিডি পাইছিল নেটফ্ৰিৰ পৰা সাবসিডি লৈছে মোৰ গোটেই অন পেপাৰ্ছ আপোনালোকে টেক্সত গৈ চাই ল'ব তেওঁ আগতেও লোন লৈ এখন ফাৰ্ম কৰিছে তাত সাবসিডি পাইছে এইবাৰ ডায়েৰী লোন লৈছে গভৰ্ণমেণ্টৰ এনেকুৱা স্কিম থাকে য'ত লোন ল'লে সাবসিডি দিয়ে এতিয়া সাবসিডি দিছে আৰু এনেকুৱাও নহয় যে মোৰ ফাৰ্মখন নোহোৱাকৈ লৈছোঁ আজিও যদি চাই আহে মোৰ তাত 60-70টা গীৰ গাই 60-70 গৰাকী গীৰ গাই আৰু এইবিলাকত সাবসিডি এইকাৰণে দিয়ে যে গৰুৰ ব্যৱসায়টো বা গাখীৰৰ ব্যৱসায়টো লাভজনক নহয় আজিৰ তাৰিখত এই ব্যৱসায়বিলাক খুব ভালকে কোনো চলাব নোৱাৰে ইয়াৰ ব্ৰেক ইভেনে নাহে সেইকাৰণে এই ধৰণৰ ব্যৱসায়বিলাকত গভৰ্ণমেণ্টে সাবসিডি আৰু আমি এজন ব্যৱসায় কৰি আছে আৰু এই ব্যৱসায়টো মই যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া মই মন্ত্ৰীও নাছিলোঁ আনকি বিধায়কো নাছিলোঁ বিধায়ক নোহোৱা দিনৰ পৰা কৰা ব্যৱসায় এটা কৰি আছিল মোৰ পত্নীয়ে সেই ব্যৱসায়টো চাই আগতে ময়ো চাইছিলোঁ তেওঁ চাই আছে আৰু সেই চাই থকা ব্যৱসায়টোত এনেকুৱা ধৰণৰ লোন আগে পিছেও লৈ আছে আৰু গভৰ্ণমেণ্টত এগ্ৰিকালচাৰ ভেটেনেৰী ফিচাৰী এইবিলাক চেক্টৰত আম্বানী লোন ল'লেও সাবসিডি পাব আপুনি লোন ল'লেও সাবসিডি পাব মই লোন ল'লেও সাবসিডি ইয়াত কোনো ধৰণৰ ইৰেগুলাৰিটি বা গণ্ডগোল হোৱা নাই কোনো 2 নম্বৰী কৰা নাই ফাৰ্মখন নকৰাকৈ পইচা লোৱা নাই ফাৰ্ম এখন কৰি পইচা লৈছে গতিকে ইয়াত আৰু হ'বলগীয়া একো নাই কিন্তু আপোনালোকে ইণ্টেনশ্যনেলি নিউজ ষ্টেটে প্ৰতিদিনে প্ৰায় 40 বাৰমান বজাইছে এতিয়া মই প্ৰতিদিনক সুধিছোঁ যে আমাৰ জিএমডিৰ চিও আছে এওঁৰ ওচৰত মোৰ ওচৰত হাজাৰটা তথ্য আছে প্ৰতিদিনৰ মালিকে কিমান ইৰেগুলাৰিটিজ কৰি ঘৰ বনাই ৰাখিছে বিল্ডিং ল কিমান ভাইলেট কৰিছে আপুনি বজাব পাৰিব মই কৈ আছোঁ মোৰ চিও ইয়াত আছে তেওঁ গোটেই তথ্য দিব আপুনি কিমান বিল্ডিং ইৰেগুলাৰিটিজ বিল্ডিং ল ভাইলেট কৰি আপোনাৰ মালিকে বনাই ৰাখিছে দিব নেকি নিশ্চয় দিম আপুনি কেৱল বজাব নে বজাব চিও সাহেব অল প্ৰতিদিন কা जो है उसका बिल्डिंग का पूरा दिन দ্বিতীয়তে আপোনাৰ মালিকে এজন নিসন্তান মানুহ অভিধানৰ মালিক সেই নিসন্তান মানুহৰ পুত্ৰ পৰিবাৰ বুলি দেখুৱাই ৰাইজক টুপি পিন্ধাই ঠগাই থকা নাই জানো আছে নে নাই বজাবৰ সাহস আছে বজাবলৈ সাহস আপোনাৰ মালিকে যাৰ সন্তান পৰিণতি নাতি বুলি কয় সেইজন মানুহে নিসন্তান আছে নিসন্তান মানুহৰ নাতি নাতিয়া পৰিণতি কৰ পৰা ওলা আজি তেওঁ তেনেকুৱা মিছা কথা কৈ গোটেই অসমখনক ঠগাই থকা নাই এইবিলাক নিউজ বজাব সাহস আছে বজাবলৈতো সাহস নাই আপোনাৰ চেনেলৰ এজন সম্পাদক আমিতো পত্নীক কিবা এটা কৰিলে মহিলা মানুহ সহায় কৰাৰ চেষ্টা কৰোঁ আপোনাৰ চেনেলৰ এজন সম্পাদক পত্নীক মাৰপিট কৰে কন্যাক মাৰপিট কৰে ডমেষ্টিক ভাইলেন্স কৰে নিউজ বজাবলৈ সাহস আছে এইবিলাক কথা আমাৰ মুখ খুলি নল'ব মুখ খুলি এইকাৰণে নল'ব এইবিলাক আপোনালোকৰ এনকে টিভিৰ মালিকৰ পাৱাৰত কিমান গণ্ডগোল কৰি আহিছে কিমান তথ্য আছে কেছ হৈছে এনকুৱাৰী হৈছে এইবিলাক নিউজ বজাব সাহস আছে আপোনালোকে নিউজ বজাই সাধাৰণ মানুহে ধুনীয়াকৈ কাম কৰি মোৰ ফাৰ্মত আজিৰ তাৰিখত 60-70 গৰাকী এমপ্লয় গাখীৰৰ ব্যৱসায় কৰি মই পইচা কামাব নোৱাৰো গাখীৰৰ ব্যৱসায় গাখীৰ মানে এটা দুগ্ধ বিপ্লৱৰ লগত আমি গাখীৰৰ ব্যৱসায়টো সেইকাৰণে কৰোঁ আজিৰ তাৰিখত গভৰ্ণমেণ্টে গাখীৰ উৎপাদন কৰা প্ৰতিগৰাকী কোঅপাৰেটিভক 5 টকাকৈ আমি পাৰ লিটাৰৰ এগেইনষ্টত সাবসিডি দিওঁ কিয় দিওঁ যে গাখীৰৰ ব্যৱসায়টো লাভজনক নহয় সেইকাৰণে গভৰ্ণমেণ্টে এনেকুৱা বহু মানুহে যোনে আৰু ইয়াত সাবসিডিটো এনেই নিদিয়ে লোন ল'লে সাবসিডি আমাৰ পত্নীয়ে লোন লৈছে এপেক্স বেংকৰ পৰা লোন লৈছে তাৰ আগতে এপেক্সৰ পৰা লোন লওঁতে নেটফ্ৰিৰ সাবসিডি পাইছে এনেকৈ সাবসিডি পায় কিন্তু আপোনালোকে এনেকৈ বজাই যেন আমি কিবা দোষ কৰিছোঁ ক্ৰাইম কৰিছোঁ
কিন্তু আপোনাৰ মালিকে যে নিসন্তান মানুহৰ নাতিয়েক বুলি কৈ নিজৰ অথৰিটি দেখুৱাই আছে, তাক লৈ গৌৰৱ কামাই, তাক লৈ যে কয় যে এনেকুৱা মই ইমান ডাঙৰ কাম কৰিছো, ব্ৰেইলি চিষ্টেমত অমুক কৰিছো তমুক কৰিছো, সেইবিলাক আপোনালোকে বজাবলৈ সাহস নাই, শুনিবলৈ সাহস লাগে। মই সেইকাৰণে আজি লাইভ কৰি লৈছো, মোৰ লাইফত মানুহে শুনক। আৰু আপোনালোকে যিমান নিউজ বজাব, প্ৰত্যেকজন মানুহৰ তেনেকুৱা তথ্য আমাৰ ওচৰত আছে। NKTVৰ মালিকৰ হাজাৰটা তথ্য আমাৰ ওচৰত আছে, হাজাৰটা তথ্য আছে। কিন্তু আপোনালোকে আমাক টাৰ্গেট কৰি এটা নিউজ এনেকুৱা ধৰণৰ অৰ্ডিনেৰী জেনেৰেলি মানুহ এজনে ছাবচিডি লৈছে আৰু তাত কোনো লোন লৈ ছাবচিডি লৈছে। লোনৰ ছাবচিডিৰ এগেইনষ্টত আপোনালোকে এই 5 দিন ধৰি যিটো বজাইছে, আৰু মই যলৈকে যাওঁ তাতে সেইটো কথা সুধিব বোলে। গতিকে আপোনালোকৰ ইণ্টেনশ্যনটো মই জানো, কেৱল সাহস থাকিব এইখিনি বজাবৰ কাৰণে। আপোনাৰ বিৰুদ্ধে আৰু এটা অভিযোগ আছে যে আপুনি বন্দাজানটো পুতি পেলাই মোৰ লগত ওলাওক, বন্দাজানলৈকে যাওক, তাৰ ওচৰত পাব্লিকক সোধক। বন্দাজানৰ ওচৰত মোৰ যিটো ঘৰ, সেইটো মোৰ দেউতাৰ ঘৰ, আৰু 1980 চনৰ পৰা মোৰ ঘৰ তাত বসবাস কৰে। 1980 চনৰ পৰা 40 বছৰ 45 বছৰ হৈ গ'ল তাত থকা। আৰু সেই মোৰ ঘৰটোৰ কাষেৰে যিবিলাক মানুহ আছে, তাত বন্দাজানটোৰ প্ৰটেকশ্যনৰ কাৰণে সেই ৰাস্তাটো বনোৱা হৈছে। গৈ চাই আহক, মোৰ লগত বলক, মই গৈ দেখুৱাই দিম। আপোনালোকে গোটেই সাংবাদিক এতিয়াই যাম, বলক, যাব এতিয়া, বলক, মই দেখুৱাই দিম যে সেইটোৱে বন্দাজান এনক্ৰচ কৰিছে নে বন্দাজান প্ৰটেকশ্যন কৰিছে। তাৰ পাব্লিকক গৈ সোধক। পাব্লিকত আগতে বন্দাজানৰ পানী সেই পাব্লিকবিলাকৰ ঘৰলৈকে সোমাই গৈছে। সেই পাব্লিকে, মই যিটো তাত থাকো, আৰু সেই ৰাস্তাটোৰে মই অহা যোৱাও নকৰোঁ, মোৰ ৰাস্তা বেলেগ, মোৰ ঘৰলৈকে যোৱা ৰাস্তা বেলেগ। সেই ৰাস্তাটো পাব্লিকে মোক ৰিকুৱেষ্ট কৰিছে, আৰু সেইটো বহুদিন পুৰণা ডিমাণ্ড। পাব্লিকে ৰিকুৱেষ্ট কৰিছে ইয়াতে ৰাস্তা এটা বনাই দিলে আমাৰ ঘৰলৈকে পানী নুঠিব, আৰু বন্দাজানটো এনক্ৰচটো বন্ধ হ'ব, আৰু ভৱিষ্যতলৈ এটা পাৰ্মানেণ্ট চলিউশ্যন হ'ব। সেইকাৰণে মই এটা ৰাস্তা বনাই দিছো। কিন্তু আপোনালোকে এনেকুৱা বনালে, মই কৰিলো বন্দাজানটো প্ৰটেকশ্যনৰ কাম, আপোনালোকে বনাই দিলে যে বন্দাজানটো মই দখল কৰিলো। ইমানটোতো মিছা কথা ক'ব নাপায় নহয়। গৈ পেলাই চাই লওক, মোৰ লগত বলক, এতিয়াই যাম, বলক, সাহস আছে যদি বলক, এতিয়াই যাওক, মই দেখুৱাই দিম যে তাত মই বন্দাজানটো ক'ৰবাত দখল কৰিছো নেকি। GMDৰ মানুহ আছে, GMDৰ কাগজ পত্ৰ লৈ লওক, GMDৰ প্ৰপাৰ্টি এইটো লৈ লওক। মন্ত্ৰী হিচাপে মই চেলেঞ্জ কৰি কৈছো, আৰু আমাৰ ইমান সাহস আছে, আমি মানুহক এনেকুৱা বেয়া কাম মানুহৰ কৰা নাই, যি কৰিছো ভাল কৰিছো। বন্দাজানৰ কথাটো আহিছে, কাৰণ হৈছে বিৰোধী পাৰ্টিয়ে পলিটিকেলাইজ কৰি যেতিয়া আপোনালোকে কাম কৰিব, পলিটিকেলাইজ নহয়, মন্ত্ৰী এগৰাকীৰ বিৰুদ্ধে যেতিয়া অভিযোগ উঠে তেতিয়া সেই কথাটো সোধাটো আমাৰ দায়িত্ব সাংবাদিক হিচাপে। সেই কথাটো সোধাটোৰ দায়িত্ব, সেই কথাটো আপোনাৰ মালিকক সুধিব পাৰিব নে নাই? আপোনাৰ মালিকক সুধিব পাৰিব। এতিয়া এই নিউজটো বজোৱাৰ পিছত আপোনাৰ মালিকে ৰাতি মদ খাই তাত আপোনালোকৰ মানুহক অসভ্য ব্যৱহাৰ কৰিব, সেইটো ভিডিঅ' ডাইৰেক্ট বজাই দিব পাৰিব। মোৰ তাত তেনেকুৱা ভিডিঅ' আছে, আপোনালোকৰ মালিকসকলে মদ খাই কৰা অভদ্ৰামী, মোৰ তাত আছে, বজাব পাৰিব। সাহস আছে? আছে নাই কওক, মোক সাহস আছে? সেইটো কথা প্ৰশ্ন সুধিছে, আপোনাৰ মালিকে কৰা বেয়া কামটো কেলে দেখুৱাওক। মই ক'লোতো মোৰ GMDৰ মানুহ আছে, তেওঁলোকক গোটেই তথ্য দিব। কালিৰ পৰা মই আপোনালোকৰ সেই বিল্ডিঙৰ ভাল কৰি ভঙা গোটেই ঘৰবিলাক ভাঙিব যাম, পুৰা লাইভ কৰক লাইভ। মোৰ GMDৰ মানুহ যাব, তেওঁ গোটেইখিনি বস্তু লৈ তাত ঘৰ ভাঙিব যাব, যে এইটো ইৰেগুলেট হৈছে, আপোনালোকে লাইভ বজাব পাৰিব? সাহস আছে? এই কথাবিলাক আমাক নক'ব, কাৰণ আমি কোনো অসৎ কাম কৰা নাই। যদি সেইটো কামটো হৈছে চৰকাৰৰ, কাৰণ আপোনালোকে লগে লগে ক'ব যে ৰাজনৈতিক শত্ৰুতাৰে তেওঁৰ ঘৰ ভাঙিব গ'ল, ৰাজনৈতিক শত্ৰুতা, সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ, সংবাদ মাধ্যমৰ মানুহৰ ওপৰত এনেকুৱা কৰিছে। আপোনালোকে 10টা কথা ক'ব। আপোনালোকে বেলেগৰ ডমেষ্টিক ভাইলেঞ্চ দেখুৱাই থাকে, আপোনালোকৰ সম্পাদকৰ ডমেষ্টিক ভাইলেঞ্চ কিয় নেদেখুৱায়? আপোনালোকৰ সকলোৱে জানে তেওঁ পত্নীক মাৰপিট কৰে, তেওঁৰ কন্যাৰ ওপৰত মাৰপিট কৰে, তেওঁৰ ডমেষ্টিক ভাইলেঞ্চ আপোনালোকে কিয় নেদেখুৱায়? কিমানটো সাহস আছে? সেই সাহসটো ৰাখিব। ময়ো মানে এইখিনি কথা এইকাৰণে কৈছো যে কোৱাৰ প্ৰয়োজন আছিল আপোনালোকক। আৰু মোৰ লগত বিশেষকৈ এই ধৰণৰ, মই যিহেতু আজিলৈকে কোনো বেয়া কাম কৰা নাই, কোনো অসৎ কাম কৰা নাই, কোনো চৰকাৰক ফাঁকি দিয়া নাই, সৎভাৱে যি কৰিছো সেইটো কৰিছো। গতিকে আমাৰ সৎভাৱে কথা কোৱাৰ সাহস আছে, আৰু এইখিনি কথা আপোনালোকে লাইভ আনকাট বজাই দিব, তেতিয়া আপোনালোকৰ সাহস আছে। প্ৰতিটো চেনেলক মই কৈছো আনকাট বজাই দিয়ক। মই আপোনালোকৰ সকলোৰে প্ৰতি এটা আহ্বান যে মই কোৱা কথাখিনি যদি কিবা অসত্যতা আছে, সাহসেৰে বজাই দিয়ক। মই পুৰা চেলেঞ্জ ল'ম যে অসত্যতা যদি আছে মই তাক প্ৰমাণ কৰিম। অসত্যতা যদি আছে, আপোনালোক সকলোকে মই হাত জোৰে অনুৰোধ কৰিছো যে কেতিয়াবা সমগোত্ৰীয় মানুহৰ ওপৰত বজাবলৈ বেয়া লাগে নহয়, একে মিডিয়া। গতিকে সমগোত্ৰীয় মানুহৰ ওপৰত কোনো মৰম নাৰাখাকে একেবাৰে সুন্দৰভাৱে বজাই দিবলৈ মই হাত জোৰ কৰি অনুৰোধ কৰিছো, ভালকে বজাই দিয়ক। আৰু অসমৰ ৰাইজে জানি যাওক যে মই কি কৰিছো, প্ৰতিদিনৰ মালিকে কি কৰিছে, NKTVৰ মালিকে কি কৰিছে, আৰু অন্যান্য কোনে কি কৰিছে, তথ্য আমাৰ ওচৰত ৰেডি আছে। আৰু মই উইথ ডকুমেণ্ট, উইথ প্ৰপাৰ অথৰিটি লৈ মই কৈছো যে এইকেইটা মই কোৱা কথাকেইটাৰ সত্যতা মই প্ৰমাণ কৰিম, যদি আপোনালোকে বিচাৰে। থেংক ইউ।